নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম GTPGDৰ ৯,০০০ শিক্ষক নিযুক্তিৰ পিছত LPUPৰ বিশেষত আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত ৪,৫০০ পদৰ কেনেধৰণৰ প্ৰভাৱ পৰিব, কাট অফ কিমান কমিব। আপোনালোকে নিশ্চয় গম পাইছে যে ৫,৫৫০টা পদৰ যি নিযুক্তি ADRE GTPGDৰ লগতে অক্টোবৰ মাহত দিব, কিন্তু ৪,৫০০ পদৰ নিযুক্তি ইয়াৰ পৰৱৰ্তী সময়ত দিয়াৰ সম্ভাৱনাই বেছি, কিয়নো অক্টোবৰত ইয়াৰ নিযুক্তি দিব বুলি এতিয়ালৈকে ঘোষণা কৰা নাই। কিন্তু ৫,৫৫০টা পদৰ LPUPৰ ক্ষেত্ৰত অক্টোবৰতে ইয়াৰ নিযুক্তি হ'ব বুলি আপোনালোকে নিশ্চয় গম পাইছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও চলি আছে। গতিকে GTPGDৰ নিযুক্তি আৰু ৫,৫৫০টা পদৰ নিযুক্তিৰ পিছত বাকী থকা ৪,৫০০ পদৰ যদি পিছত নিযুক্তি হয়, অৰ্থাৎ ২৬ৰ আৰম্ভণিতে জানুৱাৰী ফেব্ৰুৱাৰীতে যদি হয় বা ২৬ নিৰ্বাচনৰ আগতে যদি হয়, কেনেধৰণৰ প্ৰভাৱ পৰিব। ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে, গতিকে সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম GTPGDৰ ফলত কিমান প্ৰভাৱ পৰিব। বিশেষত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু যথেষ্ট প্ৰভাৱ পৰিব, আৰু কেৱল GTPGDৰ নিযুক্তিয়েই নহয়, ADRE, অসম পুলিচ বা অন্যান্য বিভাগত নিযুক্তিয়েও এই শিক্ষক নিযুক্তিৰ LPUPত প্ৰভাৱ পেলাব। কেনেদৰে পেলাব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি শৃংখলিতভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে আমি GTPGDৰ নিযুক্তিৰ ফলত আৰু ৫,৫০০ নিযুক্তিৰ ফলত কেনেধৰণৰ প্ৰভাৱ পৰিব। GTPGDৰ ৯,০০০ নিযুক্তি হৈ যাব। যিসকলে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ভেৰিফিকেশ্যনৰ নাম আহিছে, তেওঁলোকে ভেৰিফিকেশ্যন ইতিমধ্যে কৰিছে, আৰু ইয়াৰ পিছত GT ৰিজাল্ট দিব, আৰু তাতো তেনেদৰে ভেৰিফিকেশ্যনৰ কাৰণে আহিব। আৰু যিসকলৰ সকলো ঠিকে থাকে মেধা তালিকাত তেওঁলোকৰ নাম আহিব। গতিকে ৯,০০০ নিযুক্তি হৈ যোৱাৰ পিছত এই যি ৯,০০০ পদৰ প্ৰাৰ্থী যিসকলে ইতিমধ্যেই চাকৰি পাব, তেওঁলোকৰ বহুতেই কিন্তু আপাৰ প্ৰাইমেৰীত বিশেষত ৪,৫০০টো আবেদন কৰিছে, কিয়নো BEd লাগে। গতিকে BEd থকাখিনি LPত আবেদন কৰিব নোৱাৰে। LPত বিশেষ প্ৰভাৱ নেপেলায় GTPGDৰ নিযুক্তিয়ে। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ৪,৫০০ পদৰ, যিহেতু এইবাৰ পোষ্টৰ সংখ্যাও কম, ৪,৫০০ মুঠ সকলো মিডিয়াম মিলাই। গতিকে আপাৰ প্ৰাইমেৰী বহু প্ৰাৰ্থী ইতিমধ্যেই তেওঁলোকে য'ত ৪,৫০০ত আবেদন কৰিছিল, তেওঁলোকে PGDত পাব বহুতে, মাষ্টাৰ্ছ ডিগ্ৰী উইথ BEd থকাসকলে, আৰু বহুতেই GTত পাব, আৰু বহুতেই তেওঁলোকে নতুন চাকৰিত যোগদান কৰিব। আৰু যিহেতু পৰৱৰ্তী পৰ্যায়তহে ৪,৫০০ যদি নিযুক্তি হয়, এই যিসকলে আবেদন কৰিছিল তেওঁলোকৰ ভেৰিফিকেশ্যনত নাম আহিলে তেওঁলোক ভেৰিফিকেশ্যনত নাযাব। তেওঁলোকৰ যিহেতু মেধা তালিকা প্ৰকাশৰ আগতে বা পিছতে যেতিয়া ভেৰিফিকেশ্যন হ'ব, তেওঁলোক তাত নিশ্চয় এবচেণ্ট থাকিব, কিয়নো তেওঁলোকে ইতিমধ্যেই চাকৰি পোৱাৰ কথা আজিকালি জানে, গম পাই তেওঁলোকে PGDত পোৱাজনো পুনৰ আপাৰ প্ৰাইমেৰীত চাকৰি কৰিবলৈ নাযায়, বা GDত পোৱাজনো তেওঁ আপাৰ প্ৰাইমেৰীত চাকৰি কৰিবলৈ নাযায়, যিহেতু ওপৰৰ পোষ্টত থাকিলে তললৈ আহিব নোৱাৰে। তেনেধৰণৰ নিয়ম জানে যে আপোনালোকে আপাৰ প্ৰাইমেৰীত থকাজন LPলে বা LPত থকাজনে LPত পুনৰ কৰিব নোৱাৰে, আৰু নিশ্চয়ভাৱে তেওঁলোকৰ দৰমহা পাতিও যথেষ্টখিনি ডিফাৰেঞ্চ থাকিব। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু কাট অফ ভবাতকৈ কমি যাব এই PGD আৰু GD নিযুক্তিৰ ফলত। কিমান কমিব নিশ্চয় আপোনালোকে জানে। এতিয়া যি ভাবি থকা হৈছে যে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যে 65 বা তাতকৈ বেছি লাগিব নতুন পদ্ধতি মতে ৪,৫০০ পদৰ ক্ষেত্ৰত, আন ৰিজাৰ্ভৰ ক্ষেত্ৰত, তাত হয়তো ১ বা ২ কমি যাব। কিমান কমিব সঠিক এতিয়ালৈকে ক'ব পৰা নাযাব, যিহেতু পৰৱৰ্তী আৰু বহুখিনি কথা আছে, তথাপিতো কিন্তু কমিব। আৰু লগতে আমি ক'ব পাৰোঁ যে ৫,৫৫০টা পদৰ যেতিয়া অক্টোবৰত নিযুক্তি হৈ যাব, ১০ অক্টোবৰৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তাৰপিছত কিন্তু ৪,৫০০ৰ LP আৰু UP দুয়োটাতে প্ৰভাৱ পেলাব। দ্বিতীয়টো হ'ল কাৰণ সেইটো GTPGDৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে ৫,৫৫০টা পদৰ নিযুক্তি, ৫,৫৫০টা পদৰ যি নিযুক্তি হ'ব, তাত যিসকলে চাকৰি পাব, LPত যিসকলে পাব, তেওঁলোকৰ পাছত তেওঁলোকে নম্বৰ বৃদ্ধি কৰি ৪,৫০০ত তেওঁলোকৰ নাম পিছত আহিলেও তেওঁলোক পুনৰ LPত আহিব নোৱাৰিব, আহোঁ বুলি ক'লেও।
ঠিক একেদৰে আপাৰ প্ৰাইমেৰীত যিসকলে 5550টাত পাব তেওঁলোক পুনৰ আপাৰ প্ৰাইমেৰীলৈ আহিব নোৱাৰিব তেওঁলোকে পিছত যিহেতু চিটেট দি বহুতে নম্বৰ বৃদ্ধি কৰিছে প্ৰাৰ্থীৰ পৰা একেখিনি গতিকে 5550টা পদত যিসকলে নিযুক্তি পাই যাব এল পিত পোৱাসকল পুনৰ এল পিলৈ আহিব নোৱাৰিব আপাৰ প্ৰাইমেৰীত পোৱাখিনি পুনৰ আপাৰ প্ৰাইমেৰীলৈ আহিব নোৱাৰিব গতিকে দুয়োটা ক্ষেত্ৰতে ইও কিন্তু যথেষ্টখিনি কাট অফ কমাই দিব 4500 পদৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ উপৰি আৰু এটা কথা ইয়াত প্ৰভাৱ পেলাব যে মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছত এনআইএছ প্ৰাৰ্থীখিনি যেহেতু অন্তৰ্ভুক্তি হ'ল কিন্তু এনআইএছৰ ক্ষেত্ৰত আপোনালোকে গম পালে চিটেটৰ যিটো ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ সেই সময়ৰ ডাইচ কোডত তেওঁলোকৰ নাম আছিলে নে নাই তেওঁলোকৰ বিভিন্ন ধৰণৰ তথ্যখিনি বিচাৰিছে গতিকে সেই ডাইচ কোডতো বহুত প্ৰাৰ্থী তেওঁলোকৰ নাম নাই এই সময়ত তেওঁলোকৰ বহুতৰ স্কুলৰ ডাইচ কোড নাছিলে গতিকে তেনেদৰে ভেৰিফিকেশ্যনত কিন্তু তেওঁলোকক একচেপ্ট কৰিব নে ৰিজেক্ট কৰিব সেই কথাটো কিন্তু এটা দুৰ্দুল্যমান অৱস্থাত আছে কিয়নো এতিয়াই তেওঁলোকক একচেপ্ট কৰিব বুলিও ক'ব নোৱাৰে ৰিজেক্ট কৰিব বুলিও ক'ব নোৱাৰে লিষ্ট ওলালে আপোনালোকে গম পাব যিহেতু চিটেটৰ কাৰণে এনআইএছৰ যিখিনি ভেৰিফিকেশ্যনত মাতিছিলে তেওঁলোকৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে তাৰপিছত ফাইনেল লিষ্ট ওলোৱা নাই ওলালে আপোনালোকে গম পাব কিন্তু ডাইচ কোডত তেওঁলোকৰ নাম থকা তো তেওঁলোকক বিচাৰিছে সেই সময়ত তেওঁলোকে ক্লাছ কৰাৰ কথা বিচাৰিছে এটেণ্ডেঞ্চ লিষ্ট বিভিন্নখিনি তথ্য বিচাৰিছে আপোনালোকে চিটেটৰ এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে যিখন শেহতীয়া ভেৰিফিকেশ্যন ওলাইছিলে তাত তলত কি ডকুমেণ্ট লাগিব আপোনালোকে গম পাইছে গতিকে তেনেদৰে যদি 5550টা পদৰ ক্ষেত্ৰতো হয় বা 4500 পদৰ ক্ষেত্ৰতো হয় কিন্তু বহুখিনি ভবাতকৈ কাট অফ কমিব আৰু যিখিনি অথেণ্টিক কেণ্ডিডেট যিসকলৰ সকলোখিনি আছে এজ পাৰ কোৱালিফিকেশ্যন গভৰ্ণমেণ্টে ভেৰিফিকেশ্যনত যিখিনি বিচাৰিছে তেওঁলোকে যোগ্যতা অনুসৰি চাকৰিটো পাব গতিকে আপোনালোকে পিজিটিৰ ক্ষেত্ৰতো গম পাইছে যে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যনখিনি হৈছে যিখিনি ৰিকুৱাৰ্ড ডাটা বিচাৰিছে যেনেদৰে বিচাৰিছে সম্পূৰ্ণ 100% যি ক্লিয়াৰ কৰিব তেওঁলোককহে পিছত নাম অহাৰ সম্ভাৱনাটো আছে কিয়নো ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ভুৱা DLED ডিগ্ৰীয়ে হওক ভুৱা BEd ডিগ্ৰীধাৰীয়ে হওক বা এপিয়াৰিং কেণ্ডিডেটেই হওক যিসকলে তেওঁলোকে এডভাৰটাইজমেণ্টৰ সময়ত পাছ কৰা নাছিলে তেনেধৰণৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি ভেৰিফিকেশ্যনত ষ্ট্ৰিক্টলি চোৱা হৈছে সকলোখিনি কথা অৰ্থাৎ যিজন প্ৰাৰ্থীয়ে চাকৰিটো পাবলৈ যোগ্য তেওঁৰ প্ৰকৃত যোগ্যতা আছে তেওঁহে যেন চাকৰিটো পায় সেইখিনি ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে সকলোখিনি প্ৰভাৱ পেলাইছে আৰু অন্য এটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ভাবোঁ যে সেইটো হ'ল BTRৰ যি নিযুক্তি BTRৰ GTPGটোৰ নিযুক্তি আৰু BTRৰ যিহেতু LBUPৰ নিযুক্তি হৈ গৈছে গতিকে এইখিনি কথায়ো কিছু প্ৰভাৱ বিস্তাৰ কৰিব পৰৱৰ্তী সময়ত 4500 LBUP পদৰ ক্ষেত্ৰত BTRৰ যিহেতু GTPGৰ হৈ গৈছে বহুখিনি আগবাঢ়িছে গতিকে BTRৰ ক্ষেত্ৰত সেই দিশৰ যিখিনি প্ৰাৰ্থী তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু 4500 পদত তেওঁলোকৰ কাট অফ কমি যোৱাত কিছু প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ভাবোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি এইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ এনেধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ